মধ্যপ্ৰাচ্যত যুদ্ধৰ ছায়া জেনেৰেল সুলেমানীৰ হত্যাৰ পুতক ইৰাণৰ বাগদাদত মাৰ্কিন দূতাবাসত আঘাত হানি এইবাৰ ইৰাণৰ প্ৰত্যাক্ৰমণ ৰঙা নিচান উৰুৱাই যুদ্ধৰ বাৰ্তা ইৰাণৰ মাৰ্কিন এয়াৰ ষ্ট্ৰাইকৰ পাছত ক্ষোভত জ্বলি উঠিছে ইৰাণ জেনেৰেলৰ মৃত্যুত হুকত ভাঙি পৰাই নহয় হত্যাৰ পুতক তুলিবলৈ এতিয়া উঠি পৰি লাগিছে ইৰাণ জেনেৰেল সুলেমানীৰ জানাজা সম্পন্ন কৰিয়েই বাগদাদত মাৰ্কিন সেনাৰ ঘাটিত আঘাত ইৰাণৰ বাগদাদৰ মাৰ্কিন দূতাবাসতো দুটাকৈ আক্ৰমণ ইৰাণৰ আক্ৰমণৰ লক্ষ্য হৈ পৰে ইৰাকৰ মছুলৰ আমেৰিকাৰ শক্তিশালী সেনাঘাটিত ৰকেটেৰে আক্ৰমণ মুঠতে এয়াৰ ষ্ট্ৰাইকত জেনেৰেল সুলেমানীৰ হত্যাৰ পাছত এই পৰ্যন্ত তিনিটাকৈ মাৰ্কিন বাহিনীৰ ওপৰত আক্ৰমণ ইৰাণৰ এই আক্ৰমণৰ পাছতেই ক্ষুব্ধ হৈ উঠে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প ইৰাণৰ অধিক আক্ৰমণৰ আশংকা কৰি ইৰাকত বিপুল সংখ্যক সেনা মোতায়েন কৰিছে আমেৰিকাই পুনৰ আক্ৰমণ কৰিলে ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব বুলি ইৰাণক সকীয়াই দিয়ে ট্ৰাম্পে ইৰাণক ট্ৰাম্পৰ কঠোৰ বাৰ্তা আমেৰিকাক আক্ৰমণ কৰিলে ইৰাণৰ 52 স্থানত আক্ৰমণ কৰা হ'ব আমেৰিকাই আঘাতৰ বাবে চিনাক্ত কৰা স্থানৰ ভিতৰত আছে ইৰাণৰ ঐতিহাসিক কীৰ্তিস্তম্ভ কিন্তু ট্ৰাম্পৰ এই ভাবুকি আৰু হুংকাৰক অৱজ্ঞা কৰি আমেৰিকাৰ বিৰুদ্ধে যুদ্ধৰ ইংগিত ইৰাণৰ জামকৰণ মছজিদত নিচান উৰুৱাই যুদ্ধৰ বাৰ্তা ইৰাণৰ মধ্যপ্ৰাচ্যৰ এই সংঘাতৰ মাজতে কেনিয়াত মাৰ্কিন সামৰিক ঘাটিত আক্ৰমণ জেহাদীৰ ইপিনে মধ্যপ্ৰাচ্যৰ উত্তেজনাক কেন্দ্ৰ কৰি ভাৰতত বৃদ্ধি ইন্ধনৰ মূল্য ক্ৰমাগত চতুৰ্থ দিনাও ভাৰতত বৃদ্ধি পেট্ৰল ডিজেলৰ মূল্য নেশ্যনেল ডেস্ক ৰিপৰ্ট প্ৰাগ নিউজ